এটা মানসিক দক্ষতাটা আমাৰ কেইটা ভাগ থাকে মানসিক দক্ষতা তোমালোকৰ 10টা ভাগ থাকে হয় না আৰু প্ৰতিটো ভাগত কেইটাকে প্ৰশ্ন থাকে তোমাৰ প্ৰতিটো ভাগত 4টাকে প্ৰশ্ন থাকে তোমাৰ ওকে আৰু প্ৰতিটো ভাগত তোমাৰ 5 নম্বৰকে থাকে আমাৰ 10টা ভাগ যেতিয়া 50 নম্বৰ মানসিক দক্ষতাত থাকে তোমাৰ এতিয়া প্ৰথম প্ৰশ্নটো পৰা আমি আৰম্ভ কৰো মানসিক দক্ষতা ভাগ নম্বৰ 1 মানসিক দক্ষতা ভাগ নম্বৰ 1ত আমাক কি কোৱা যায় জানা মানসিক দক্ষতা ভাগ নম্বৰ 1ত আমাক কয় যে যিটো অমিল চিত্ৰ যিটো ছবি নিমিলে যিটো চিত্ৰ নিমিলে সেই চিত্ৰটো সেই ছবিটো তুমি ওলোৱা এতিয়া ঠিক আছে এতিয়া তোমাৰ ইয়াৰ পৰা চাবা হা এই বস্তুটোতে তুমি এতিয়া চোৱা এই বস্তুটোতে তুমি এতিয়া যদি চোৱা এতিয়া কোনটো এইটো কোৱেশ্চন তোমাৰ এই কোৱেশ্চনটোতে তুমি এতিয়া যদি চোৱা হা তোমাৰ কি আছে ইয়াত তোমাৰ ইয়াত আমি দেখিব পাম যে এতিয়া আমাৰ তোমাৰ এটা ফুল আছে ঠিক আছে এইটো এটা ফুল আছে এইটো এটা ফুল এইটো এটা ফুল এইটো এটা ফুল তোমাৰ আৰু গোটেই কেইটা এই তিনটা ফুল কিহত হয় জানে এই তিনটা ফুল তোমাৰ মাটিত হয় তোমাৰ আৰু পদুম ফুলটো কিহত হয় জানা পদুম ফুলটো পানীত হয় তোমাৰ গম পালানে তো সেইকাৰণে অমিল চিত্ৰ কোনটো আহিব আমাৰ ইয়াত অমিল ছবি কোনটো আহিব আমাৰ ইয়াত অমিল ছবি আমাৰ পদুম ফুলটো হ'ব তোমাৰ এই ডি নম্বৰটো হ'ব পদুম ফুলটো হ'ব তোমাৰ অমিল চিত্ৰ আমাৰ পদুম ফুলটো হ'ব তোমাৰ ডি টো হ'ব ওকে তাৰপিছত এতিয়া আমি বাকি বেলেগ প্ৰশ্নটো চাওঁ হা ৰবা মাইকটো অফ কৰি ৰাখা মাইকটো অফ কৰি ৰাখা আমি বেলেগ প্ৰশ্ন চাওঁ 2 নম্বৰ প্ৰশ্নটো চাওঁ এতিয়া 2 নম্বৰ প্ৰশ্নটো তোমাৰ কি আছে ভিতৰত এই ছবি গোটেইকেইটা একে তোমাৰ এই ছবি গোটেইকেইটা একে ভিতৰত তোমাৰ হা আৰু এটা বস্তু লক্ষ্য কৰিবা এ বি চি এ বি ডি কি হয় জানা আমাৰ ছবিসমূহত এ বি ডিত যিটো বাহিৰত থকা ছবি আছে সেই বাহিৰত থকা ছবিটো তোমাৰ কি হৈছে বস্তুটো বাহিৰত থকা ছবিকেইটা গোটেইকেইটা তোমাৰ এটা এটা লাঠি দি বনিছে এইটো তোমাৰ 4ডাল লাঠি ইয়াত তোমাৰ 6ডাল লাঠি ইয়াত তোমাৰ 3ডাল লাঠি এটা লাঠি দি বনিছে তোমাৰ খালি এইটো কিন্তু গোলটোত আমাৰ একো নাই চিধা এনেকুৱা গোল আহি গৈছে এইটো বস্তু তো সেইকাৰণে আমাৰ আনসাৰ চি নম্বৰটো হ'ব তোমাৰ গম পালানে সেইকাৰণে আমাৰ আনসাৰ 2 নম্বৰ প্ৰশ্নটোৰ আনসাৰ আমাৰ কি হ'ব চি নম্বৰটো হ'ব তোমাৰ 2 নম্বৰ প্ৰশ্নটো আমাৰ আনসাৰ কি হ'ব চি টো হ'ব তোমাৰ ওকে তো এইটো বস্তু আহিলে তোমাৰ ওকে তো সেই সিস্টেমত আহিলে তোমাৰ হা তাৰপিছত তোমাৰ এতিয়া আমি এতিয়া গম পালো যে এইটো বস্তু আহিলে তোমাৰ তাৰপিছত এতিয়া তোমাৰ 3 নম্বৰটো চাওঁ 3 নম্বৰটো তোমাৰ এতিয়া কি আহিব 3 নম্বৰ বস্তুটো তুমি এতিয়া চোৱা 3 নম্বৰ তোমাৰ চিত্ৰটো 3 নম্বৰ ছবিটো তোমাৰ তো তোমাৰ এতিয়া 3 নম্বৰ ছবিটো তোমাৰ কি আছে তোমাৰ এই এটা দুটা তিনটা এটা দুটা তিনটা 4টা তোমাৰ ফুলকেইটা চাবা হা ফুলকেইটা কেইটা ফুল আছে তোমাৰ 3 নম্বৰ চিত্ৰটো চোৱা ইয়াত তোমাৰ ওপৰত আছে 3টা চিত্ৰ ইয়াত আছে তোমাৰ 4টা চিত্ৰ আৰু ইয়াত তোমাৰ এটা দুটা তিনটা 4টা 5টা ইয়াত আছে 5টা ওপৰত 3টা যদি ফুল আছে তলতো তোমাৰ 3টা ফুল আহিলে চোৱা ভালকে ওপৰত যদি 3টা ফুল আহিলে তলতো আমাৰ 3টা ফুল আহিলে মই ডাঙৰকে দেখা দিছো তোমাক চোৱা হা ডাঙৰকে দেখাই দিছো তোমাক লাগিলে ডাঙৰকে দেখাই দিছো চোৱা হা এতিয়া তুমি ওপৰত যদি তোমাৰ 3টা ফুল আহিলে তোমাৰ ওপৰত যদি তোমাৰ 3টা ফুল আহিলে তো তলত কি আহিলে তলত তোমাৰ 3টা আছে ওপৰত যদি 4টা তলত 4টা ওপৰত যদি 5টা তলত 5টা সব মিলি আছে তোমাৰ বস্তুটো হয় না গোটেইকেইটা তোমাৰ মিলি আছে তো সেইকাৰণে তোমাৰ আনসাৰটো আমাৰ কি হ'ব আনসাৰটো আমাৰ চি নম্বৰটো চোৱা চি নম্বৰটো ওপৰত আছে তোমাৰ এটা তলত আছে তোমাৰ দুটা ভালকে চোৱা চি নম্বৰটো আমাৰ মিলা নাই চি নম্বৰটো তোমাৰ আমাৰ মিলা নাই দেখিলা না তোমাৰ চি নম্বৰটো সেইকাৰণে আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ তোমাৰ চি নম্বৰটো হ'ল তোমাৰ দেখিলা নে সেইকাৰণে আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ তোমাৰ চি নম্বৰটো হ'ল তোমাৰ ঠিক আছে আমাৰ সেইকাৰণে আনসাৰ কি হ'ল আমাৰ আনসাৰ চি নম্বৰটো হ'ল তোমাৰ ওকে সেইটো বস্তু পালো আমি ইয়াত চি নম্বৰটো পালো আমাৰ আনসাৰ এতিয়া ৰাইট আনসাৰ আমাৰ চি নম্বৰটো হ'ল তোমাৰ এতিয়া আমাৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো আমাৰ কি হ'ল ইয়াত এছ দুটা এইটো এছ এইটো এছ এইটো এফ এইটো এফ এইটো পি মানে যিটো এলফাবেট আছে সেই এলফাবেটটো ইফালে একেটা এলফাবেট আছে তোমাৰ একেটা এলফাবেট আছে তোমাৰ যিটো এলফাবেট তোমাৰ আছে একেটাই তোমাৰ আখৰ ইফালেও আছে তোমাৰ যিটো আখৰ ইয়াত আছে ইটো আখৰ ইফালেও তোমাৰ ইয়াত আছে ঠিক আছে তো সেইকাৰণে আমি কি পালো আমি যদি ইয়াত চোৱা তোমাৰ আমি এতিয়া আনসাৰ ডি নম্বৰটো পাম কিয় ডি নম্বৰটো এটা ডাব্লিউ আছে এটা এম আছে চোৱা ভালকে এটা আছে ডাব্লিউ এটা আছে এম সেইকাৰণে আমাৰ আনসাৰ কি হোৱা দেখা গ'ল আমাৰ আনসাৰ তোমাৰ ডি নম্বৰটো হোৱা দেখা গ'ল তোমাৰ ঠিক আছে সেইকাৰণে আমি আনসাৰ কি পাই গলো আমি আনসাৰ ডি নম্বৰটো পাই গলো দেই ওকে সেইকাৰণে আমাৰ এইটো মানসিক দক্ষতা হৈ গ'ল এতিয়া আমাৰ ভাগ নম্বৰ 2ত আহো ভাগ নম্বৰ 2ত আমাক কয় যে তোমাৰ যিটো চিত্ৰ তুমি প্ৰশ্ন চিত্ৰ দেখি আছা যিটো ছবি তুমি প্ৰশ্নটো দেখি আছা সেই ছবিটোৱে তুমি কি কৰিব লাগিব সেই ছবিটোৱে তুমি উত্তৰত বিচাৰি উলিয়াব লাগিব তোমাৰ সেই ছবিটোৱে তোমাৰ উত্তৰত বিচাৰি উলিয়াব লাগিব তোমাৰ
সেই চিত্ৰটো তোমাৰ আনসাৰ বিচাৰি উলিয়াব লাগিব তোমাৰ ইয়াত ওকে 5 নম্বৰটো তোমাৰ আছে ইয়াত SWG আমাৰ ক'ত আছে SWG আনসাৰ বি হ'ব তোমাৰ চোৱা ভালকে আনসাৰ কি হ'ব তোমাৰ আনসাৰ তোমাৰ 5 নম্বৰটো বি হ'ব তোমাৰ ইয়াত চোৱা হৈ গ'ল এতিয়া এই চিত্ৰটো ক'ত আছে এই চিত্ৰটো আমাৰ এইখিনি জায়গাত আছে চোৱা ভালকে এবাৰ চি নম্বৰটোত আছে তোমাৰ এই চিত্ৰটো এই যেটো প্ৰশ্ন চিত্ৰ দেখিলা এই প্ৰশ্ন চিত্ৰটো আমাৰ ক'ত আছে চি নম্বৰটোত আছে ভালকে চোৱা তুমি এই প্ৰশ্ন চিত্ৰটো ক'ত আছে চি নম্বৰটোত আছে তোমাৰ দেখিলা না ভালকে চোৱা তুমি ওকে তাৰপিছত তোমাৰ এতিয়া 7 নম্বৰটো চোৱা 7 টো চোৱা তুমি 7 টো চোৱা তুমি 7 টো এই চিত্ৰটো ক'ত আছে আমাৰ এই চিত্ৰটো আমাৰ ইয়াত সোমাই আছে তোমাৰ 1 নম্বৰটো সোমাই আছে আমাৰ চোৱা ভালকে কিমান ইজি বস্তুটো কিমান ইজি বস্তুটো আমাৰ চোৱা ভালকে 1 নম্বৰটো সোমাই আছে তোমাৰ ওকে সেইটো বস্তু হল তোমাৰ তাৰপিছত এতিয়া তোমাৰ 8 নম্বৰটো চোৱা 8 নম্বৰ চিত্ৰটো চোৱা তোমাৰ ইয়াত 8 নম্বৰ তোমাৰ যিটো চিত্ৰ আছে এই চিত্ৰটো ক'ত সোমাই আছে 8 নম্বৰ চিত্ৰটো আমাৰ এইখিনি জায়গাত সোমাই আছে বিত সোমাই আছে চোৱা ভালকে আমাৰ 8 নম্বৰ চিত্ৰটো ক'ত সোমাই আছে বিত সোমাই আছে চোৱা ভালকে আমি আনসাৰ কি পাই গলো আমি আনসাৰ বি পাই গলো তোমাৰ চোৱা ভালকে হা তো এইটো সিস্টেমতে আমাৰ 2 নম্বৰ ভাগটো চাব লাগিব আমাৰ এইটো কি ভাগ নম্বৰ এইটো ভাগ নম্বৰ 2 গম পালানে এইটো পাৰ্ট নম্বৰ 2 এইটো ভাগ নম্বৰ 2 আমি ভাগ নম্বৰ 2 টো পাই গলো তোমাৰ ইয়াত ওকে এইটো বস্তু হল তোমাৰ তাৰ পিছত তুমি এতিয়া ভাগ নম্বৰ 2 টো গম পালা ওকে তাৰ পিছত তুমি এতিয়া আমাৰ ভাগ নম্বৰ 3 চাও হা ভাগ নম্বৰ 3 কি কয় জানা তোমাক ভাগ নম্বৰ 3 কয় এই যিটো প্ৰশ্নবোধক চিন এইখিনি জায়গা যে খালী আছে এই খালী জায়গাখিনি তোমাৰ কি হ'ব এই খালী জায়গাখিনিত কি আনসাৰ বহিব তোমাক সেই বস্তুটো সোধা যায় তোমাৰ ঠিক আছে আৰু পৰীক্ষাত এই বস্তুসমূহ পঢ়ি পঢ়ি সময় নষ্ট নকৰিবা এইবিলাক বস্তু এইবিলাক তোমালোকৰ সময় বহুত নষ্ট হয় এইবিলাক পঢ়ি থাকিলে তোমালোকৰ ভাগখিনি চাই চাই কৰিবা কুৱেশ্যনটো দেখি পেলাই তোমালোকে গম পাব লাগিব যে এইটো কি দিয়া গৈছে এতিয়া ভাগ নম্বৰ 3ত আমাক কৈছে যে এই প্ৰশ্নবোধক চিন যিখিনি আছে জেগা এই জেগাখিনিত আমাক আনসাৰটো উলিয়াব দিছে আমাক এটা প্ৰশ্নবোধক চিনটো মই আঁতৰাই দিছো তোমাক হা এতিয়া চাবা এতিয়া এই জেগাখিনিত তোমাক কৈছে যে কি হ'ব আনসাৰটো তোমাক এতিয়া তো কেতিয়াবা কি হয় তুমি আমি এই বস্তুটো কেতিয়াবা বিচাৰি নাপাবও পাৰো আমি এতিয়া হা আমি কেতিয়াবা বিচাৰি ওলোৱাত আমাৰ অলপমান প্ৰব্লেম হয় আমাৰ কেতিয়াবা বিচাৰি পাবলৈ অলপ দিগদাৰ হয় তোমাৰ তো তোমাৰ কি হয় তোমাৰ এই বিচাৰি পাবলৈ অলপমান তোমাৰ দিগদাৰ হলে তুমি কি কৰিবা এই বস্তুটো তোমাৰ যিখিনি খালী জেগা আছে তোমাৰ হা এই খালী জেগাখিনি তুমি ফিল আপ কৰিবা এনেকে এইটো আমাৰ এইটো আহিলে কেতিয়াবা তুমি আঁকি দিবা কেতিয়াবা তোমাৰ পৰীক্ষাত আঁকি দিব লগা হ'ব পাৰে তোমাৰ এনেকে আঁকি দিব লগা হ'ব পাৰে তোমাৰ এনেকে এনেকে গ'ল তোমাৰ চ' আমাৰ আনসাৰটো এনেকুৱা নিচিনা হ'ল অলপমান তেতিয়া আমাৰ আনসাৰটো যদি চাওঁ আমাৰ আনসাৰটো মোৰ হিচাপত এই বি নম্বৰটো হ'ব তোমাৰ আনসাৰ আমাৰ কি নিচিনা হ'ব আমাৰ আনসাৰ বি নিচিনা হ'ব তোমাৰ চোৱা ভালকে আমাৰ আনসাৰ কি নিচিনা হ'ব আমাৰ আনসাৰ বি নিচিনা হ'ব তোমাৰ ওকে আমাৰ আনসাৰ কি নিচিনা হ'ব আমাৰ আনসাৰ বি নিচিনা হ'ব তোমাৰ ভালকে হা আমি আনসাৰ 2 মানে বি টো পাম তোমাৰ এতিয়া ওকে তো এইটো বস্তু হ'ল তোমাৰ তাৰপিছত আমি 10 নম্বৰটো চাওঁ এতিয়া 10 নম্বৰ ভাগটো তোমাৰ এই খালী জেগাখিনি তোমাক কৈছে এই খালী জেগাখিনি তোমাক কি হ'ব সেই বস্তুটো সোধা গৈছে এই খালী জেগাখিনি তোমাক কি হ'ব এই খালী জেগাখিনি কি আহিব তোমাক সেই বস্তুটো সোধা গৈছে তোমাক এতিয়া ওকে তেতিয়া কি হৈছে তোমাৰ এনেকে কৰি আজডাল যাবতো এনেকে কৰি আজডাল যাব তোমাৰ এনেকে কৰি এইটো এনেকুৱাকে আহিব এইখিনি তোমাৰ অলপমান কলা নিচিনাকে থাকিব আৰু এই জেগাখিনি বগা নিচিনা হ'ব তাৰ মানে আনসাৰটো আমাৰ এই ডি টো হ'ব চোৱা আমাৰ আনসাৰ কি হ'ব আমাৰ আনসাৰ ডি টো হ'ব তোমাৰ দেখিলা নে এইটো চিষ্টেমত আমি চালো 12 নম্বৰটো চাওঁ আমি এতিয়া হা 12 নম্বৰটো তোমাৰ কি কৈছে এইখিনিত কি হ'ব আমি এনেকে গোল এটা আঁকিলো তাৰপিছত এনেকে কৰি এইটো আঁকিলো এইটো ইয়াত গোল এটা দিলো মাজেদি এনেকে আচডাল গ'ল তোমাৰ এইখিনিত তাৰপিছত এনেকে কৰা সৰু সৰু আঁচ কেইডালো গ'ল মাজে মাজে তো এনেকুৱা নিচিনা ছবিটো আহিলে তো তাৰ মানে 12 নম্বৰটো আমি এতিয়া যদি চাওঁ 12 নম্বৰটো আমাৰ কাৰ নিচিনা হ'ব জানা আনসাৰ এই বি নিচিনাটো হ'ব তোমাৰ 12ৰ আনসাৰটো আমাৰ কাৰ নিচিনা হ'ব 12ৰ আনসাৰটো আমাৰ বি নিচিনা হ'ব তোমাৰ
তো মই যে কৈ আছো তোমালোকক মানসিক দক্ষতা প্ৰথমতে 10টা কৰি ল'বা এতিয়া তোমালোকে এই 10টালৈকে কৰিলা হা এই 10টালৈকে তোমালোকে কৰিলা ঠিক আছে এই 10টালৈকে তোমালোকে কৰিলা ঠিক আছে এই 10টালৈকে কৰিলা ইয়াত মই যেনেকে টিক টিক দি গৈছো এনেকে এইটো টিক মাৰ্ক বুলি কোৱা যায় এইটো টিক মাৰ্ক বুলি কোৱা যায় এনেকে টিক দি গলো তাৰ পিছত এই 10টা কি কৰিবা তোমালোকে OMR চিটখন ল'বা হাতখন অলপমান মুছি ল'বা হাতখনত যাতে আঠা পানী চানি একো কিবা কিবি লাগি নাথাকে লেতেৰা নহয় যাতে OMR চিটখন অলপমান হাতখন মুছি লৈ পেলাই তোমালোকে কি কৰিবা OMR চিটখন 1ৰ পৰা 10লৈকে ফিল আপ কৰিবা 1ৰ পৰা 10লৈকে OMR চিটখনত তোমালোকে ফিল আপ কৰিবা ওকে ঠিক আছে তাৰ পিছত তোমালোকে আকৌ 11ৰ পৰা কৰিব আৰম্ভ কৰি দিবা তোমালোকে আকৌ 11ৰ পৰা 10লৈকে কৰিলা এনেকে টিক দি গলা তোমালোকে এটা মই 12 আনসাৰ বি টিক দিলো তেনেকে টিক দি যাবা তাৰ পিছত তোমালোকে কি কৰিবা একেবাৰে গৈ পেলাই আকৌ 11ৰ পৰা 20লৈকে তোমালোকে OMR চিটখনত ফিল আপ কৰিবা সকল তোমাৰ এইটো বস্তু ঠিক আছে এইটো সিস্টেমত তোমালোকে কৰিবা হা তাৰপিছত আমাৰ এতিয়া 11 নম্বৰ প্ৰশ্নটো চাওঁ আমি এতিয়া 11 নম্বৰ কোৱেশ্চনটো আমাৰ কি দি আছে 11 নম্বৰ কোৱেশ্চনটো তোমাৰ এতিয়া চোৱা যদি ভালকে 11 নম্বৰ কোৱেশ্চনটো তোমাৰ প্ৰথমতে কেনেকুৱাকে আছিলে প্ৰথমতে এই বস্তুটো তোমাৰ তললৈ এনেকুৱাকে আছে তললৈ ফালে আছে তাৰ পিছত ই আকৌ এনেকুৱাকে হ'ল ই এনেকে গ'ল এতিয়া কেনেকে হ'ব জানে এই কলা গুটিটো এনেকুৱাকে হ'ব তাৰপিছত বাকি বগা গুটি কেইটা এইটো শেপত হ'ব তোমাৰ আৰু এইটো এনেকে তো তাৰ মানে আনসাৰ আমাৰ এই বি টো এ টো হ'ব তোমাৰ 11ৰ আনসাৰ আমাৰ এ টো হ'ব তোমাৰ ঠিক আছে 11ৰ আনসাৰ আমাৰ কি হ'ল 11ৰ আনসাৰ আমাৰ এ হ'ল তোমাৰ হা এটা ভাগ নাম্বাৰ 4 চাও আমি এতিয়া ভাগ নাম্বাৰ 4 ভাগ নাম্বাৰ 4ত কি কয় জানা তোমাক ভাগ নাম্বাৰ 4ত ক'ব এইটো ছবি নম্বৰ 1 ছবি নম্বৰ 2 ছবি নম্বৰ 3 এই 4 নম্বৰ ছবিটো কি হ'ব তোমাক ওলাব দিব এই 4 নম্বৰ ছবিটো কি হ'ব ওলাব দিব তুমি তোমাক কি ক'ব ছবি নম্বৰ 1 2 চাই পেলাই 3 আৰু 4 কি হ'ব আনসাৰটো ওলোৱা বা 1 2 3 ক চাই পেলাই তুমি 4 নম্বৰটো কি হ'ব এইটো ওলোৱা গম পালানে 1 2 3 ক চাই পেলাই তুমি 4 নম্বৰ ছবিটো কি হ'ব ওলোৱা তুমি হা সেইটো বস্তু তোমাক ক'ব এতিয়া তোমাৰ 1 নম্বৰ চিত্ৰটো কি হ'ল এ টো সিধাকে আছে 2 নম্বৰ চিত্ৰটো এ টো উল্টা হৈ গ'ল তোমাৰ এই 3 নম্বৰ চিত্ৰটো এ টো y টো সিধাকে আছে y টো সিধাকে আছে তোমাৰ তাৰপিছত ইয়াত কি হ'ব y টো এনেকে উল্টাকে হ'ব তোমাৰ দেখিলা তাৰ মানে আমাৰ আনসাৰ কোনটো হৈ যাব জানা আমাৰ আনসাৰ সিধা এ টো হ'ব কিমান ইজি চোৱা কিমান ইজি দেখিলা না আমাৰ আনসাৰ কিমান ইজি ধুনীয়াকে এ টো ওলাই গ'লগে তোমাৰ ইয়াত একো সমস্যা নাই তোমাৰ চোৱা এতিয়া 14 নম্বৰটো চোৱা 14 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথমতে এডাল আঁচ আছিলে দুডাল আঁচ আছিলে আমাৰ প্ৰথমতে প্ৰথম চিত্ৰটো দুডাল আঁচ আছিলে তাৰপিছত এডাল এডালকে বাঢ়ি গ'ল তোমাৰ আঁচ কিডাল কি হ'ল এডাল এডালকে বাঢ়ি গ'ল তাৰপিছত 3 নম্বৰ চিত্ৰটো যদি চাওঁ এডাল দুডাল তিনডাল এডাল দুডাল তিনডাল মানে টোটেল এডাল এডালকে আমাৰ বাঢ়ি গৈ আছে 3 নম্বৰ চিত্ৰটোত আমাৰ তিনডালকে আহিলে এতিয়া 4 নম্বৰ চিত্ৰটো কি হ'ব 4 নম্বৰ চিত্ৰটোত আমাৰ এডাল দুডাল তিনডাল চাৰিডাল এডাল দুডাল তিনডাল চাৰিডাল চোৱা ভালকে কেইডাল চিত্ৰ আঁচ আহিলে আমাৰ চাৰিডাল আঁচ আহিলে তো তাৰ মানে আমাৰ আনসাৰ কোনটো হ'ব আমাৰ আনসাৰ 1 2 3 4 1 2 3 4 ঠিক আছে আমাৰ আনসাৰ ডি নম্বৰটো হ'ল ইমান ইজি চোৱা ভালকে আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ ডি নম্বৰটো পালো আমি এতিয়া আনসাৰ চোৱা ভালকে ঠিক আছে তো এইটো সিস্টেমত তোমালোকে চাব লাগিব এই প্যাটাৰ্ণটোত এই প্ৰক্ৰিয়াটো তোমালোকে চাব লাগিব ওকে তাৰপিছত আমি এতিয়া 15 নম্বৰ প্ৰশ্নটো চাওঁ কুৱেশ্যন নম্বৰ 15 প্ৰশ্ন নম্বৰ 15 15 নম্বৰ প্ৰশ্নটো চোৱা তোমাৰ প্ৰথমতে এনেকুৱা এডাল আছিলে ওপৰত কলা গুটিটো আছিলে তাৰপিছত ইয়াক কি কৰিলে কাষলৈ পঠিয়াই দিলে ইয়াক এনেকে পঠিয়াই দিলে এতিয়া তাৰ লগতে এনেকে আঁচ এডাল আহিলে হৈ গ'ল তাৰপিছত ই কলা গুটিটো এইখিনি জেগাত আছিলে এতিয়া এইখিনিত আহিলে এতিয়া ক'ত আহিব এতিয়া এইবাৰ এনেকে আহিব এইবাৰ এনেকে আগৰ পৰা এনেকে আছিলে এনেকে এই চিনটোতো আছিলে তাৰ লগত তললৈ এনেকে এডাল আহি যাব তাৰ মানে আমাৰ আনসাৰটো এই ডি নম্বৰটো হ'ব চোৱা ভালকে অলপমান নিজে চিন্তা কৰিব লাগিব তুমি অলপ ভাবিব লাগিব লগালগ কুৱেশ্যনটো পাইছো মানে আৰু একদম ঘূপ ঘাপকে আমি ফুচকা যেনেকে খাওঁ মুখত ভৰাই গৈ থাকো তেনেকে খাই থাকিলে তেনেকে কৰি থাকিলে নহব এতিয়া তোমালোকে বহুতে তিতা কেৰেলা খাই বেয়া পোৱা যেতিয়া ঘৰত তিতা কেৰেলা খাব দিয়ে তোমালোকে লাহে লাহে এটা এটাকে খোৱা বা বাচি মেলি ভালকে চাই চিতি খোৱা যে গুটি কেইটা ভিতৰলৈ নাযায় মই যেনেকে খাওঁ মই কৈছো মই তিতা কেৰেলা খালে গুটি কেইটা ভাল নাখাওঁ মানে এনে খাওঁ বাচি মেলি ভালকে খাওঁ মই চাই পেলাই সেই তেনেকে তোমালোকে কিছুমান প্ৰশ্ন মানে ফুচকা খোৱা নিচিনাকে কৰিলে নহব কিছুমান প্ৰশ্ন তোমালোকে তিতা কেৰেলা খোৱা নিচিনাকে কৰিব লাগিব গম পালা একদম ভালকে বাচি মেলি চাই মেলি কৰিব লাগিব তোমালোকে এতিয়া এই প্ৰশ্নটো 16 নম্বৰ প্ৰশ্নটো 16 নম্বৰ প্ৰশ্নটো তোমালোকে ফুচকা খোৱা চকলেট খোৱা নিচিনাকে কৰিব লাগিব এতিয়া চকলেটটো পালে যেনেকে মুখত ফককে ভৰাই দিয়া তোমালোকে
মং 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 মংকে খাই যে তোমালোকে, হয় নাই? তো সেই চিষ্টেমটোত তোমালোকে এই 16 নম্বৰ কুৱেশ্যনটো ওলাই যাব তোমালোকৰ আনচাৰ। খালি 15 নম্বৰটো আকৌ তোমালোকে ফুচকা খোৱা নিচিনা কৰিলে নহ'ব। 15 নম্বৰটো তিতাকেৰেলা খোৱা নিচিনা কৰিব লাগিব, আৰু 16 নম্বৰটো আকৌ তিতাকেৰেলা খোৱা নিচিনা কৰিলে আকৌ সময় বেছিকে যাব। সেইকাৰণে এই 16 নম্বৰটো তোমালোকে ফুচকা খোৱা বা চকলেট খোৱা নিচিনাকে কৰিব লাগিব। ঠিক আছে? এতিয়া 16 নম্বৰটোত আমাৰ কি হ'ল, প্ৰথমতে এনেকুৱাকে আছিলে এইকেইটা বস্তু, তাৰপিছত এইকেইটা ভিতৰলৈ সোমাই গ'ল এনেকুৱাকে। ঠিক আছে? ইয়াতো এনেকুৱাকে আছে ইয়াত তোমাৰ। ঠিক আছে? তাৰপিছত ইয়াতো একেটাই হ'ব, ভিতৰলৈ এনেকে এনেকে সোমাই যাব বস্তুকেইটা তোমাৰ। একেটাই বস্তু তোমাৰ ইয়াত। ঠিক আছে? তো সেইকাৰণে আমাৰ আনচাৰ কি হ'ল, 16 নম্বৰটো আনচাৰ আমাৰ বি টো হ'ল তোমাৰ। 16ৰ আনচাৰ আমাৰ কি হ'ল, 16 নম্বৰটো আনচাৰ আমাৰ বি নম্বৰটো হ'ল তোমাৰ। অ'কে? সেইটো বস্তু হ'ল তোমাৰ, ইয়াত চোৱা ভালকে। ঠিক আছে? বেলেগ একো নাই তোমাৰ। বস্তুখিনি তোমালোকে অলপ প্ৰশ্নখিনি মনোযোগ দি কৰিলে হ'ল তোমাৰ। খালি অলপ মানে আৰু কনচেনট্ৰেচনটো দিবা মানে, আৰু মনোযোগটো দিবা আৰু তোমালোকে। বেছি আৰু বেলেগ বেলেগ কথা ভাবি নাথাকিবা। সেইকাৰণে যে মই কৈছো তোমালোকক অহাকালি এই মোবাইলত এই গেম খেলি নাথাকিবা, আৰু প্লাছ এই 30 ছেকেণ্ড 40 ছেকেণ্ড 1 মিনিটৰ যে সৰু সৰু শৰ্টছ ভিডিঅ' বিলাক থাকে যে, সেইবিলাক চাই নাথাকিবা দেই তোমালোকে কালি। আৰু পিছলৈকো যাতে তোমালোকে সেই ভিডিঅ'সমূহ চাই নাথাকা। বহুত তোমালোকৰ প্ৰব্লেম কৰিছে সেই ভিডিঅ'সমূহে তোমালোকক। তেতিয়া আমি 17 নম্বৰটোলৈ আহো, মানে ভাগ নম্বৰ 5লৈ আহো দেই। ভাগ নম্বৰ 5তো একেটাই নিচিনাই বস্তু আমাৰ ভাগ নম্বৰ 4 নিচিনাকেই। ভাগ নম্বৰ 4 নিচিনাকেই আমাৰ ভাগ নম্বৰ 5টো বস্তুটো হ'ব তুমি। ভাগ নম্বৰ 5ত তোমাৰ 1 নম্বৰ ছবি, 2 নম্বৰ ছবি, 3 নম্বৰ আৰু 4 নম্বৰ। ভাগ নম্বৰ 5তো তোমাৰ এই 4 নম্বৰ ছবিটো কি হ'ব তোমাক সোধা গৈছে। ভাগ নম্বৰ 5তো এই 4 নম্বৰ ছবিটো কি আহিব সোধা গৈছে তোমাক। গম পালানে? এই 4 নম্বৰ ছবিটো কি হ'ব, এই 4 নম্বৰ ছবিটো কি ক'ত হ'ব? ঠিক আছে? তো সেই বস্তুটো তোমাৰ সোধা গৈছে তোমাক ইয়াত, হা? সেই বস্তুটো তোমাক ইয়াত সোধা গৈছে। তো এতিয়া আমি যদি চাওঁ হা, শুনা এতিয়া। আমাৰ এতিয়া প্ৰথমতে এনেকে এডাল আছিলে, এনেকে এইটো আছে। এই দুটা বস্তু ভিতৰলৈ ভৰাই দিলে, ইয়াতো একেটাই। এই বলটো এনেকে আছে, এই বল দুটা ভিতৰলৈ সোমাই যাব। আমাৰ আনচাৰ এই বি টো হ'ব তোমাৰ। 17ৰ আনচাৰ আমাৰ বি নম্বৰটো হ'ব, হা? 17ৰ আনচাৰ আমাৰ কি হ'ব, বি নম্বৰটো হ'ব তোমাৰ ইয়াত। এতিয়া 18 নম্বৰটোলৈ আহো হা। 18 নম্বৰটো কি হ'ল, প্ৰথমতে এনেকুৱা এটা চিত্ৰ আছিলে, তাৰপিছত তোমাৰ ত্ৰিভুজটো আহিলে, আৰু ভিতৰতো এটা ত্ৰিভুজ। মানে প্ৰথমটো 4টা চুক আছিলে, দ্বিতীয়টো 3টা চুক আছে। ইয়াত তোমাৰ কেইটা চুক আছে, 5টা চুক আছে। 1 2 3 4 5টা। 5টা চুক তোমাৰ, ইয়াত তোমাৰ এতিয়া 4টা চুক আহিব এনেকুৱাকে। আমাৰ আনচাৰটো চি নম্বৰটো হ'ব তোমাৰ। 18 আনচাৰটো আমাৰ কি হ'ব, চি নম্বৰটো হ'ব তোমাৰ ইয়াত। 18ৰ আনচাৰ কি হ'ব আমাৰ, চি নম্বৰটো হ'ল তোমাৰ ইয়াত। অ'কে? ঠিক আছে? এইটো বস্তু হ'ল তোমাৰ ইয়াত। ঠিক আছে? তাৰপিছত তোমাৰ এতিয়া এইটো হ'ল তোমাৰ, হা? তাৰপিছত তোমাৰ এইটো হ'ল চি নম্বৰ পালো। এতিয়া 19টো চাওঁ আমি। তো 19টো আমাৰ এতিয়া কি দেখিলা? 19টো অলপমান বস্তুটো বৰ কিবা ধৰণৰ নিচিনা আছে। তো 19টোত আমাৰ একেটাই বস্তু চোৱা, এই দুটা বস্তু। কি হ'ল, এই ভিতৰ যিটো ছবি আছিলে নহয়, ভিতৰ এইটো ছবিটো গোলটো নাইকিয়া কৰিলে তোমাক 19ত। তো 20 এই ইয়াতো একেটাই বস্তু হ'ব, এইখিনিতো একেটাই বস্তু হ'ব। কি হ'ব, এই ত্ৰিভুজটো নাইকিয়া হৈ যাব তোমাৰ ইয়াত। ত্ৰিভুজটো নাইকিয়া হৈ গ'লে এই আনচাৰ আমাৰ এটো আহিলে তোমাৰ। 19ৰ আমাৰ আনচাৰ কি আহিলে? 19ৰ আনচাৰ আমাৰ এ আহিলে তোমাৰ। 19ৰ আনচাৰ আমাৰ এ আহিলে তোমাৰ। এতিয়া 22 চোৱা। 20 আনচাৰটো কি আহিব? এইটো ত্ৰিভুজ আছিলে, ত্ৰিভুজটো কি হ'ল, উল্টা হৈ গ'লগে। তাৰপিছত আৰু এটা ত্ৰিভুজ আহিলে তোমাৰ ইয়াত। বা এই ত্ৰিভুজটো সৰু হৈ গ'লগে, আৰু এটা উল্টাকে ত্ৰিভুজ এটা আহিলে তোমাৰ। তো ইয়াতো একে, এনেকে ত্ৰিভুজটো সৰু হৈ যাব, আৰু উল্টাকে তোমাৰ এনেকুৱা ধৰণৰ ত্ৰিভুজ এটা আহিব। তাৰমানে আমাৰ আনচাৰ এই এ নম্বৰটো হ'ল তোমাৰ। 20 আনচাৰ আমাৰ এ নম্বৰটো হ'ল। সেইকাৰণে 11ৰ পৰা 20লৈকে যে কৰিলা, এই বস্তুখিনি কৰা হোৱাৰ পিছত তোমালোকে এনেকে টিক দি দি গ'লা, OMR চিটত আকৌ ফিল আপ কৰি দিবাগে তোমালোকে। ঠিক আছে? এইটো কৰিবা। এতিয়া আমাৰ 6 নম্বৰ ভাগটোত আহো, 21 নম্বৰ প্ৰশ্নটোলৈ আহো, আমাৰ 6 নম্বৰ ভাগৰ। এই বস্তুটো কি হয়, তোমাক আঠা লগাব। আঠা লগাব মানে আমি পাজল যে খেলো, পাজল তোমালোকে খেলা নাজানো, আমি সৰু থাকোতে খেলিছিলো। কিছুমান বস্তু মানে ইটো ইটোৰ লগত যোগদান কৰিব লাগে আমাৰ। ইটোতো ছবিৰ লগত, ইটোতো চিত্ৰৰ লগত আমাৰ যোগদান কৰিব লাগে। এতিয়া এই খালী জেগাখিনি তোমাক কৈছে যে কি ভৰাব লাগিব, কোনটো ছবি, কোনটো চিত্ৰ তোমাৰ ইয়াত যোগদান কৰিব লাগিব। এই বস্তুটো কোনটো চিত্ৰ তোমাৰ ইয়াত যোগদান কৰিব লাগিব তোমাক সোধা গৈছে। এতিয়া এই চিত্ৰটো তোমাৰ ইয়াত যোগদান কৰিব লাগিব। গম পালা নে? এই চিত্ৰটো, এই ছবিটো তোমাৰ ইয়াত যোগদান কৰিব লাগিব তোমাক। এই ছবিটো, এই চিত্ৰটো তোমাক যোগদান কৰিব লাগিব তোমাক। ঠিক আছে? তো তোমাৰ সেই বস্তুটো হ'ল তোমাৰ। ঠিক আছে? এইটো চিষ্টেম আমাৰ চালো।
তাৰপিছত আমি এতিয়া 22 নম্বৰ প্ৰশ্নটো হওঁ কুৱেশ্যন নম্বৰ 22 তোমাৰ তো এতিয়া তোমাৰ এইটো হ'ল 22 নম্বৰটো চাওঁ 22 নম্বৰ প্ৰশ্নটো আমি এতিয়া তুমি যদি চোৱা 22 নম্বৰটোত এই বস্তুটো তোমাৰ কোনটো হ'ব এইকেইটাৰ ভিতৰত ইয়াত কোনটো এই আকাৰটোত কোনটো সোমোৱা যাব তোমাৰ ইয়াত 22 নম্বৰটোত 22 নম্বৰটো তুমি যদি ভালকে অলপমান চোৱা এই নম্বৰটো সোমোৱা যাব তোমাৰ 22 নম্বৰটো তোমাৰ কি হ'ব এই নম্বৰটো সোমোৱা যাব গম পালা নে এই নম্বৰ চিত্ৰটোক মই ধৰি পেলাই ইয়াৰ ভিতৰত সোমোৱাই দিয়া যাব তোমাৰ ওকে 22 নম্বৰ আনসাৰ মই কি পাই গলো এ পাই গলো তোমাৰ হা 22 নম্বৰ আনসাৰ এ পাই গলো তোমাৰ তাৰপিছত তোমাৰ এতিয়া 24 নম্বৰ প্ৰশ্নটো যদি চাওঁ 24 নম্বৰ কুৱেশ্যনটো যদি চাওঁ মই এই জেগাখিনি অলপ সাৱধানে চাবা দেই এই জেগাখিনি তুমি অলপমান সাৱধানে লক্ষ্য কৰিবা তোমাৰ এই জেগাখিনিতে তোমাৰ অলপমান ভুলটো বেছিকে লাগিব বাকীটো চব একেই হ'ব তোমাৰ প্ৰায় একেই হ'ব আৰু এইখিনিত তোমাৰ এনেকুৱা ধৰণৰ এটা আকাৰ বনিব এনেকুৱাকে মই আকাৰটো আঁকিয়ে দিছো তোমাক এনেকুৱাকে তোমাৰ আকাৰ এটা বনিব চ' ভালকে তোমাৰ আকাৰটো কেনেকুৱাকে বনিব আকাৰটো ছবিটো চিত্ৰটো এনেকুৱা ধৰণৰ বনিব তোমাৰ এতিয়া এনেকুৱা ধৰণৰ চিত্ৰ ক'ত আছে তোমাৰ 24টো চোৱা এনেকুৱা ধৰণৰ চিত্ৰ তোমাৰ এই চিত্ৰটো তোমাৰ ইয়াত চোৱা বি নম্বৰটো আমাৰ ইয়াত আমাৰ চিত্ৰ কোনটো বি নম্বৰটো নিচিনা বনিছে তোমাৰ 24ৰ হয় নাই সেই বস্তুটো তোমাৰ সেইকাৰণে অলপমান সাৱধানে চাব লাগিব মই যে কৈছো তোমাৰ কিছুমান প্ৰশ্ন তিতা কেৰেলা নিচিনাকে কৰিব লাগিব আৰু কিছুমান প্ৰশ্ন তোমালোকে ফুচকা খোৱা নিচিনাকে কৰিব লাগিব ফুচকাটো আমি পানীটো যেতিয়া থাকে বেছি দেৰি ৰৈ থাকিলে পানীটো ফুচকে অলপ ফাটি ওলাই যাবগে সেইকাৰণে আমি খুব জল্দি মুখত ভৰাও এই তিতা কেৰেলাটো যেতিয়া খাওঁ আমি একদম সাৱধানে খাওঁ সেইকাৰণে এই দুটা চিষ্টেম তোমালোকে ব্যৱহাৰ কৰি পেলাই কৰিব লাগিব ঠিক আছে টেষ্ট নম্বৰটো যদি আমি চাওঁ কুৱেশ্যন নাম্বাৰ 23 আমি যদি চাওঁ হা কুৱেশ্যন নাম্বাৰ 23 যদি চাওঁ কুৱেশ্যন নাম্বাৰ 23 তোমাৰ এতিয়া আনসাৰ কোনটো হ'ব এই জেগাখিনি অলপ সাৱধানে চোৱা হা এই জেগাখিনি অলপ সাৱধানে যদি আমি চাওঁ এইখিনি জেগা 23 নম্বৰ কুৱেশ্যনটো এতিয়া আনসাৰটো তোমাৰ এইটো নহয় বিটো কেতিয়াও নহয় আমাৰ হলে এ চি আৰু ডি আমাৰ এ আৰু বি চি কিয় নহয় জানা কাৰণ ইয়াত এইখিনিত এনেকুৱা আঁচ এডাল আছে এই আঁচডাল অকল এইখিনি জেগাতহে আছে তোমাৰ এইডাল আঁচ তোমাৰ যিডাল আঁচ দেখিছা এইডাল আঁচ তোমাৰ অকল ডিত আছে সেইকাৰণে আমাৰ আনসাৰ ডি হ'ব চিও নহয় এও নহয় বিও নহয় তোমাৰ অকে সেইটো বস্তু হ'ল তোমাৰ আনসাৰ 25 টো চোৱা এতিয়া তোমাৰ 25 টো চোৱা এতিয়া তোমাৰ 25 টো এতিয়া তোমাৰ কি আহিলে আমাৰ দাপোনৰ প্ৰশ্ন আহিলে তোমাৰ ঠিক আছে তোমাৰ কি আহিলে তোমাৰ দাপোনৰ প্ৰশ্ন আহিলে তোমাৰ ঠিক আছে তোমাৰ 25 টো কি আহিলে 25 টো তোমাৰ দাপোনৰ কুৱেশ্যন আহিলে তোমাৰ দাপোনৰ প্ৰশ্ন আহিলে তোমাৰ 25 টো হা ঠিক আছে তাৰপিছত তোমাৰ এতিয়া 25 টো আমি দেখিলো দাপোনৰ কুৱেশ্যনটো দাপোনৰ প্ৰশ্নটো আহিলে তোমাৰ এতিয়া এই দাপোনত কি হয় আমাৰ সোঁ হাতখন বাওঁ হাত হয় বাওঁ হাতখন সোঁ হাত হয় তোমাৰ হয় নাই তোমাৰ সোঁ হাতখন বাওঁ হাত হয় বাওঁ হাতখন সোঁ হাত হয় তোমাৰ ঠিক আছে ত এতিয়া এই বস্তুটোত কি হয় তোমাৰ সোঁ হাতখন বাওঁ হাত বাওঁ হাতখন সোঁ হাত ইমান খেলি মেলি লগাত বস্তুটো আমাৰ মানে বস্তুটো উল্টা হৈ যায় তোমাৰ হয় নাই আমাৰ ছবিসমূহত কি হৈ যায় তোমাৰ উল্টা হৈ যায় তোমাৰ ছবিখিনি আমাৰ উল্টা হৈ যায় তোমাৰ যিটো বস্তু তোমাৰ আমি দেখি আছো সেইটোক আমি উল্টাকে দেখা পাওঁ আমি ঠিক আছে সেইটো বস্তু হয় তোমাৰ তো এইটো বস্তু হ'ল তোমাৰ ঠিক আছে তাৰপিছত তোমাৰ এতিয়া কি হ'ল আমি এতিয়া দাপোনৰ প্ৰশ্নটো চাওঁ 25 টো যদি আমি এতিয়া চাওঁ 25 টো তুমি কি দেখিবা এই আঁচডাল যে দেখিছা ন এই আঁচডাল কি হৈ যাব এনেকুৱা উল্টা হৈ যাব তোমাৰ বেলেগ একো চাব নালাগে তুমি দাপোনৰ আগত তোমাৰ এনেকুৱা যিডাল আঁচ থাকিব এই আঁচডাল উল্টা হৈ যাব যদি এনেকুৱাকে আছে আৰু যদি আঁচডাল এই চিষ্টেমত আছে তোমাৰ এনেকুৱাকে যদি আছে দাপোনখনৰ আগত এইখন যেনিবা দাপোন তোমাৰ ইয়াত হা এইখন যেনিবা দাপোন আৰু আঁচডাল এই প্ৰক্ৰিয়াত তোমালোকৰ আছে তেতিয়াহ'লে আঁচডাল এনেকুৱা এই চিষ্টেমত আহিব তোমাৰ দাপোনত সদায় উল্টা হৈ যায় তোমাৰ ছবিসমূহ মানে আইনাখনৰ আগত তোমাৰ মিৰৰখনৰ আগত সদায় উল্টা হৈ যায় তোমাৰ আইনাখনৰ আগত সেইকাৰণে এই আঁচডাল চালেই হ'ল আমি এই আঁচডাল এনেকুৱা ধৰণৰ আছে তোমাৰ ক'ত আছে যদি আমি চাওঁ আমাৰ ইয়াত আছে আঁচডাল 25ৰ আনসাৰটো আমাৰ কি হ'ব ডি হ'ব তোমাৰ 25ৰ আনসাৰ আমাৰ ডি হ'ব ডি তোমাৰ ঠিক আছে এতিয়া 27ৰ আনসাৰটো চোৱা তুমি এতিয়া 27ৰ আনসাৰটো কি হ'ব 27ৰ আনসাৰ তোমাৰ ডি এ টি ই ডেট আছে এইখন তোমাৰ ইয়াত দাপোনটো আছে আইনাখন আছে
এই ইটো কি আছে দাপোনৰ লগত আছে দেখিলে যিটো আখৰ যিটো এলফাবেট আমাৰ দাপোনখনৰ লগত থাকে যিটো আখৰ তোমাৰ আইনাখনৰ লগত থাকে ঠিক আছে যিটো আখৰ যিটো তোমাৰ আইনাখনৰ লগত থাকে হা যিটো তোমাৰ প্ৰশ্ন যিটো ছবি সেই বস্তুটোৱে আইনাখনৰ ইপাৰেও লগত থাকে তোমাৰ সেই বস্তুটোৱে তোমাৰ কি হয় আইনাখনৰ ইপাৰেও তোমাৰ লগত থাকে ঠিক আছে আইনাখনৰ ইপাৰে আইনাখনৰ অপজিট চাইডে আইনাখনৰ ইটো চাইডেও তোমাৰ লগত থাকে বস্তুটো কি হ'ব ইটো এনেকুৱা ধৰণৰ আছে তোমাৰ ইটো দেখিলা ইটো এনেকে আছে তোমাৰ টিটো টিয়ে হ'ব এটো এ হ'ব ডিটো এনেকুৱাকে হৈ যাব তো আমাৰ আনসাৰটো এইটো আনসাৰ ক'ত পাম আমি আনসাৰটো এই ইয়াত পাই যাম আমি বিট পাই যাম আমি বিট পাই যাম যদি তোমাৰ এটা বস্তু হ'ল বিট ঠিকে আছে আনসাৰটো ওলালো যেনিবা তোমাৰ যদি এনেকুৱা হয় তুমি এই বস্তুটো ইমান নাজানা ইমান ধৰিব পৰা নাই তুমি এতিয়া পৰীক্ষা কি কৰিবা তুমি এই অপচন কেইটাৰ লগত খেলিবা তুমি অপচন কেইটাৰ লগত ক'ত আছে ডিএটি ইয়াতো ডিএটি আছে ইয়াতো ডিএটি ডিটো নহব কেতিয়াও অপচন নাম্বাৰ ডিটো কেতিয়াও নহয় তোমাৰ এতিয়া ভুলতো নহয় অপচন নাম্বাৰ ডিটো তোমাৰ অপচন নাম্বাৰ এটো কেতিয়াও নহয় কিয় নহয় তোমাৰ কাৰণটো হ'ল ইয়াত গোটেইখিনি আখৰ চিধাকে লিখা আছে অপচন নাম্বাৰ চিটো কিয় নহয় কাৰণ গোটেইখিনি আখৰ ইয়াতো চিধাকে লিখা আছে তোমাৰ চিধাকে লিখা আছে অলপো বেকা বেকি হোৱা নাই তোমাৰ অপচন নাম্বাৰ কি বাকী থাকিলে বি বাকী থাকিলে সেইকাৰণে আমাৰ অপচন নাম্বাৰ কি হ'ল অপচন নাম্বাৰ বিটোৱে আনসাৰ ওলালে আমাৰ এতিয়া অপচন নাম্বাৰ বিটোৱে আমাৰ আনসাৰ ওলালে এতিয়া এইটো চিষ্টেমতে আমাৰ আহিলে আনসাৰটো এইটো প্ৰক্ৰিয়াতে আমাৰ আনসাৰটো আহিলে ঠিক আছে তাৰপিছত এতিয়া 26 টো চোৱা তো 26 টো বেলেগ একো চাব নালাগে 26 টো অকল এই বস্তুটো চোৱা এই আজডাল ক'ত আছে এই আজডাল চোৱা এই আজডাল এনেকে হ'ব ইয়াত এই আজডাল ইয়াতো এনেকে আছে ইয়াতো এনেকে আছে ইয়াতো আছে এইটো কেতিয়াও নহয় অপচন নাম্বাৰ এ কেতিয়াও নহয় অপচন নাম্বাৰ বি চি ডি ভিতৰতে কোনোবা এটা হ'ব আমাৰ ঠিক আছে তাৰপিছত এই আজডাল যদি মই এনেকে মাজেদি আঁকি দিছো হা মাজেদি যদি মই আজডাল আঁকি দিছো তোমাৰ ইয়াত মাজেদি যদি মই এতিয়া আজডাল আঁকি দিওঁ তোমাৰ মাজেদি এনেকে আজডাল যদি আঁকি দিছো তোমাৰ হা ইয়াতে আঁকি দিয়াৰ লগে লগে এইখিনিতে তোমাৰ কলা ৰংটো আহি যাব কলা ৰংটো ছবিটো দেখিছা নহয় তোমাৰ কলা ৰংটো এইখিনি জেগাতে তোমাৰ আহি যাব এইখিনি জেগাতে তোমাৰ কলা ৰংটো আহি যাব ঠিক আছে কলা ৰংটো এইখিনি জেগাতে আহি যাব তো তাৰ মানে আমাৰ আনসাৰটো এই চি নম্বৰটো হ'ব কাৰণ ইয়াতো ওপৰে এডাল আঁচ আছে এডালো আঁচ আছে ইয়াত কলা ৰংটো এইখিনি জেগাতে আছে তোমাৰ মাজেদি এনেকে আজডাল গৈছে চি নম্বৰটো আমাৰ শুদ্ধ আনসাৰ হ'ব আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ চি নম্বৰটো হ'ব লাগিলে অপচনটো এবাৰ চাই লোৱা তুমি কুৱেশ্যনটোৰ লগত অপচনটো চাই লোৱা আমাৰ শুদ্ধ উত্তৰটো চি নম্বৰটো হ'ব তোমাৰ ঠিক আছে তাৰপিছত এতিয়া চোৱা তোমাৰ 28 টো চোৱা হা 28ৰ আনসাৰটো আমাৰ কি হ'ব 28ৰ আনসাৰটো আমাৰ চিটো কি হ'ল দাপোনখনৰ লগত আছে সেইকাৰণে ইফালেও চিটো এনেকুৱাকে হ'ব বিটো দাপোনৰ ইফালে আছে বিটো এনেকুৱাকে হ'ব তোমাৰ বিটো আগত বেয়া হ'ল মোৰ বিটো এনেকে হ'ব তোমাৰ এইটো এই নিচিনাই হ'ব সেইকাৰণে আমাৰ আনসাৰ কি হ'ব আমাৰ আনসাৰ এ নম্বৰটো হ'ব আমাৰ আনসাৰ 1 টো হ'ব এ নম্বৰটো হ'ব তোমাৰ ঠিক আছে সেইটো বস্তু পালো আমি তাৰপিছত এতিয়া আমাৰ চবতছে most dangerous question কেইটাত আহো আমাৰ ভাগ নাম্বাৰ 8 আমাৰ 8 নম্বৰ ভাগটো 8 নম্বৰ ভাগটো ষ্টুডেণ্টে বেছিভাগ ভুল কৰা দেখা যায় ষ্টুডেণ্টে বেছিভাগ 8 নম্বৰ ভাগটোত ভুল কৰা দেখা যায় এতিয়া 8 নম্বৰ ভাগটোত তোমাক কি কৈছে না কাগজখন তুমি ভাঁজ দি বন্ধ কৰি পেলাই কিবা এটা আঁকিলা কিবা এটা চিত্ৰ এটা আঁকিলা কিবা ছবি এটা আঁকিলা তুমি আঁকি পেলাই তোমাৰ কি কৰা যায় সেই বস্তুটো তুমি মানে কি হ'ল তোমাৰ সেই বস্তুটো তোমাৰ আঠা লগালা তুমি এতিয়া সেই বস্তুটো তুমি এতিয়া কাগজখন খুলিলা তুমি আঠা লগোৱা নহয় যেনিবা তুমি কাগজখন খুলিলা হা কাগজখন খুলিলা তুমি এতিয়া কাগজখন খোলাৰ পিছত কোনটো চিত্ৰ হ'ব সেই বস্তুটোৱে তোমাক সোধা যায় গম পালা না সেই বস্তুটোৱে তোমাক সোধা যায় ঠিক আছে তো এতিয়া এই প্ৰশ্নটো যদি আমি চাওঁ এই প্ৰশ্নটো যদি ভালকে চোৱা হা তোমাৰ এই প্ৰশ্নটো যদি চোৱা তুমি ইয়াতে এই প্ৰশ্নটো তোমাৰ কাগজখন কেনেকুৱাকে আছিলে এনেকুৱা ধৰণৰ আছিলে তোমাৰ কাগজখন ঠিক আছে কাগজখন এনেকুৱা ধৰণৰ আছিলে কাগজখন আমি কি কৰিলো ভাঁজ দি দিলো তোমাৰ কাগজখন বন্ধ হৈ পেলাই এনেকুৱা ত্ৰিভুজৰ এটা ট্ৰায়াংগুল নিচিনা হ'ল তোমাৰ তাৰপিছত আকৌ কাগজখন মাজেদি এনেকে গুটি গুটি দি দিছে যে আকৌ এইখিনি জেগাত আমি ভাঁজ দি দিম মানে কাগজখন এইটো আকাৰত আহিলে তোমাৰ গম পালানে কাগজখন কোনটো আকাৰত আহিলে একদম সৰু ত্ৰিভুজ নিচিনা এটা আকাৰত আহিলে তোমাৰ কাগজখন আমাৰ সৰু ত্ৰিভুজৰ আকাৰত আহিলে তাৰপিছত আমাৰ কাগজখনত কি কৈছে এইখিনিত এটা কাটা এটা দি দিলে তোমাৰ গম পালা এইখিনি তোমাৰ কি কৰি দিলে কাটা এটা দি দিলে তোমাৰ অকে
ঠিক আছে এইখিনিত আমাৰ কাটাটো দি দিলে তাৰপিছত আমাক কৈছে যে তোমাৰ কাগজখন যেতিয়া মেলি দিম কাগজখন যেতিয়া আমি খুলি দিম তেতিয়া কি হ'ব তোমাৰ তেতিয়া আনসাৰটো কি হ'ব সেই বস্তুটো সোধা গৈছে তোমাৰ যেতিয়া আমাৰ কাগজখন ইফালে খুলি দিম এনেকে এটা ত্ৰিভুজ আহিব তোমাৰ ত্ৰিভুজটো এইটো চাইডে গ'ল তাৰ তলত এইখিনি আঁচডাল আহিলে তোমাৰ তাৰপিছত যেতিয়া আমি ত্ৰিভুজটো ওপৰলৈ খুলি দিম হা ওপৰলৈ যেতিয়া আমি খুলি দিম ত্ৰিভুজটো ওপৰলৈ খুলি দিয়াৰ লগে লগে এনেকে আহিলে এইখিনিত এটা লাষ্ট তোমাৰ মানে আমাৰ আনসাৰটো বি হ'ব তোমাৰ আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো বি হ'ব আমাৰ আনসাৰ ইয়াক কি পাই গলো বি পাই গলো আৰু বহুতৰ মনত কুৱেশ্যন উঠে যে ছাৰ আমি পৰীক্ষাত কাগজ লৈ যাব পাৰিম নেকি যে ছাৰ আমি পৰীক্ষাত কাগজ কিবা কিবি এইবিলাক নিব পাৰিম নেকি আমি কাগজ দি পেলাই কাটিব পাৰিম নেকি এই ৮ নম্বৰ ভাগটো আমি কাগজ দি পেলাই কাটিব পাৰিম নেকি পৰীক্ষাত তো তোমালোকে এই বস্তুটো নোৱাৰা একেবাৰে নোৱাৰিবা তোমালোকে লগত একো কাগজ কেঁচি চেচি একো নিব নোৱাৰা আৰু মেথছ কৰিবলৈকো তোমালোকে কাগজ নিব নোৱাৰা মেথছ কৰিবলৈ তোমালোকৰ প্ৰশ্ন কাকতখন বহুত ডাঙৰ থাকিব প্ৰশ্ন কাকতখনত বহুতখিনি জেগা পাবা প্ৰশ্ন কাকতখনতে তোমালোকে কৰিব লাগিব আৰু একদম ডাঙৰকে তোমালোকে বহুতখিনি লিখি মেথছ কৰিব নালাগে যিমানটো তোমালোকৰ প্ৰয়োজন হয় যিমানটো তোমালোকৰ দৰকাৰ হয় সেইখিনি তোমালোকে কৰিলে হ'ল তোমালোকৰ আৰু পৰীক্ষাত বহুতে মোক এই বস্তুটো সোধে যে ছাৰ মোক এইটো আমি পাৰিম নেকি ছাৰ এইটো বস্তু আমি কি বুলি কয় কুৱেশ্যন পেপাৰখন হেৰিখনৰ কাগজ লৈ পেলাই আমি কাটিব পাৰিম নেকি সেইটো তোমালোকে নোৱাৰিবা ঘৰত টেষ্ট কৰি পেলাই চাইছে বেলেগ কথা ঘৰত চেষ্টা কৰি চাইছে বেলেগ কথা খালি পৰীক্ষাত কিন্তু তোমালোকে অলপো নোৱাৰিবা দেই সেইটো বস্তু মনত ৰাখিবা ঠিক আছে তাৰপিছত এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহো তো নেক্সট কুৱেশ্যনটো তোমালোকে এই ভাগটোত যে আছে এই ৮ নম্বৰ ভাগটো অলপ সাৱধানে কিছুমান বস্তু তোমালোকে চাব লাগিব অলপ ৮ নম্বৰ ভাগটো সাৱধানে তোমালোকে কৰিব লাগিব নহলে তোমাৰ খেলি মেলিটো বেছিকে লাগে হ'বই বেছিকে খেলি মেলি লাগিবই তোমাৰ ঠিক আছে তাৰপিছত এতিয়া এই ৩১ নম্বৰ প্ৰশ্নটো চোৱা হা ৩১ নম্বৰ প্ৰশ্নটো তুমি এতিয়া কি দেখিবা ৩১ নম্বৰ প্ৰশ্নটো তোমাৰ ইয়াতে কেইটা গুটি আছে ১ ২ ৩ ৪ ৫ 5টা গুটি আছে তোমাৰ আৰু কাগজখন প্ৰথমতে এনেকুৱা ধৰণৰ আছিলে মাজেদি ভাঁজ দিয়াৰ লগে লগে কাগজখন এনেকে বন্ধ কৰি দিছে তোমাৰ আৰু এইখিনি এটা গুটি এইখিনিটা গুটি এইখিনিটা গুটি এইখিনিত দেখিলা এনেকে তোমাৰ গুটি আছে ইফালে ইফালে তো এই কাগজখন যেতিয়া আমি মেলি দিম মেলি দিয়াৰ লগে লগে কি হ'ব জানানে মেলি দিয়াৰ লগে লগে আমাৰ মুখৰ কাগজখনটো তোমাৰ কি হ'ব মুখৰ কাগজখনটো তোমাৰ এই গুটি কেইটা আহি যাব মুখৰ ফ্ৰন্টৰ কাগজখনটো আমাৰ গুটি কেইটা আহি যাব তোমাৰ তো সেইকাৰণে ৩১ নম্বৰ প্ৰশ্নৰ আমাৰ আনসাৰটো ডি হ'ব তোমাৰ নিজে চোৱাবা ভালকে ৩১ নম্বৰ প্ৰশ্নটোৰ আমাৰ আনসাৰ কি হ'ব আমাৰ আনসাৰ ডি হ'ব তোমাৰ ৩১ নম্বৰ প্ৰশ্নটোৰ আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো ডি হ'ব তোমাৰ দেখিব পাইছা ৩১ নম্বৰ প্ৰশ্নটোৰ আমাৰ আনসাৰ কি পালো আমি আনসাৰ ডি পাই গলো গম পালা নে ডি পালো ABCD ডি পাই গলো আমি এতিয়া সেইটো বস্তু কিছুমান বস্তু তোমালোকে অলপ চালেই ওলাব আনসাৰটো ইমান একো টান বস্তু নহয় ইমান একো একদম সাংঘাতিক বস্তু নহয় তোমালোকৰ এইটো ঠিক আছে এতিয়া আমাৰ ৩০ নম্বৰটো চোৱা হা ৩০ নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে এতিয়া ৩০ নম্বৰ কুৱেশ্যনটো ভালকে মনোযোগ দি চোৱা এই কুৱেশ্যনটো কি কৈছে প্ৰথমতে কাগজখন আমাৰ কেনেকুৱা ধৰণৰ আছিলে আমাৰ ৪ কোণীয়া আছিলে দেখিলা নে কাগজখন তাৰপিছত আমাৰ কি হ'ল কাগজখন এনেকে আমি ত্ৰিভুজলৈ ভাঁজ দি দিলো আমাৰ ৪ কোণীয়া কাগজখন আমি এতিয়া কি কৰিলো ত্ৰিভুজলৈ এনেকে ভাঁজ দিলো ট্ৰায়েংগল বনাই দিলো তাৰপিছত আকৌ আমি এইখিনি আকৌ এনেকে ভাঙি দিলো আকৌ সৰু ত্ৰিভুজ এইটো বস্তু ভাঙি দিলো এইটো ভিতৰলৈ সোমোৱাই দিলো আকৌ কি হ'ল সৰু এনেকুৱাকে এটা স্কুৱেৰ এটা বৰ্গৰ আকাৰত আহি গ'ল স্কুৱেৰ শ্বেপত আহি গ'লগে তোমাৰ ছবিটো ঠিক আছে ছবিটো এটা স্কুৱেৰ শ্বেপত আহি গ'লগে তোমাৰ এটা সৰু এনেকে স্কুৱেৰ শ্বেপত তোমাৰ একদম সৰু নিচিনাকে আহিলে তোমাৰ এইটো বস্তু ঠিক আছে তাৰপিছত আমি কি কৰিলো জানা তাৰপিছত আমি কৈছে যে এইখিনিত এটা কাট দিলো এইখিনি কাটি দিলো এইখিনি কাটিলো এইখিনি কাটিলো মানে এনেকে কাটিলো এনেকে কাটিলো এনেকে কাটিলো এনেকে কাটিলো তো কাটি দিয়াৰ পিছত আমি যেতিয়া মেলি দিম কাগজখন যেতিয়া মেলি দিম আমাৰ কেনেকুৱা ধৰণৰ চিত্ৰ হ'ব সেই বস্তুটো আমাক সোধা গৈছে তো ক'ত কাটিলো আমি সেইটো চাম দেই আমাৰ এইখিনি কাটিলো যে এইখিনি কাটিলো আমাৰ এই চিত্ৰটো এনেকুৱা ধৰণৰ হ'ল এইখিনি কাটিলো এইখিনি কাটিলো এইখিনি কাটিলো এইখিনি কাটিলো তোমালোকে এইটো বস্তু নিজে এবাৰ আঁকি পেলাই মানে কাগজখন লৈ পেলাই কাটি চাব পাৰা তো তেতিয়া বেছি ভালকে ক্লিয়াৰকে বুজিবা তোমালোকে এই বস্তুটো প্ৰেক্টিচ কৰি চাব পাৰা এই তোমালোকৰ এতিয়া নহয় যেনিবা মই ক্লাছটো শেষ কৰাৰ পিছত তোমালোকে এই প্ৰেক্টিচ কৰি চাব পাৰা ঠিক আছে তো তোমাৰ এইটো বস্তু কাট কৰি চাব পাৰা হা এনেকে 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 তোমাৰ ঠিক আছে এইটো বস্তু তোমাৰ যেতিয়া আমি মেলি দিম
মেলি দিয়াৰ লগে লগে জানা এই কাখৰ আকাৰটো মন কৰিবা বেলেগ একো চাব নালাগে কাখৰ আকাৰটো মন কৰিবা কাখৰ আকাৰটো চোৱা এই কাখৰ আকাৰটো চোৱা এই আকাৰকেইটা আমাৰ ক'ত আছে চোৱা এই আকাৰকেইটা ক'ত আছে আমাৰ এয়া এই শেপ কেইটা তোমাৰ এই আকাৰটো তোমাৰ যেতিয়া আমি খুলি দিম হা মই এবাৰ দেখাই দিছো তোমাক খুলি পেলাই দেখাই দিছো ৰবা যেতিয়া আমি খুলি দিম এইটো বস্তু খুলি দিয়াৰ লগে লগে তোমাৰ এইখিনি এনেকে সোমাই আছিল নহয় তো এই বস্তুখিনি তোমাৰ মানে মই ইয়াত তোমাৰ প্ৰায় মানে মোক এতিয়া তোমাক যদি কওঁ এই চিটো নিচিনা হ'ব তোমাৰ আনসাৰ মই নিজে আঁকিবলৈকো খেলি মেলি লাগি গৈছে বস্তু তোমালোকে এবাৰ কাটি পেলাই চাবা বস্তুটো কাটি পেলাই চাবা কিয় মই চিটো নিচিনাকে কলো কাৰণ এই আকাৰটো এই বাহিৰৰ যিটো আকাৰ দেখিছে এইটো আকাৰ এইটোৰ লগত মিলি আছে তোমাৰ হা এই শ্বেপটোৰ লগত তোমাৰ মিলি আছে তোমাৰ এই বস্তুটো এই আকাৰটোৰ লগত তোমাৰ মিলি আছে আৰু যেতিয়া এইখিনি খুলি দিবা নহয় এইখিনি তোমাৰ এটা ত্ৰিভুজৰ নিচিনা এনেকুৱা এটা ত্ৰিভুজ নহয় যেনিবা তোমাৰ বৰ্গৰ নিচিনাকে এটা এনেকুৱা এটা শ্বেপ এটা বনিব তোমাৰ স্কুৱেৰ শ্বেপ এটা বনিব এইখিনি জেগাত যেতিয়া আমি খুলি দিম এইখিনিত আমাৰ এইটো কাট থাকিব ইফালেও এনেকে কাট থাকিব এনেকে এইটো কাট থাকিব এনেকে কাট থাকিব তোমাৰ সেইকাৰণে আমাৰ এই চিটো নিচিনা তোমাৰ আনচাৰটো হ'ব তুমি কি কৰিবা বেলেগ একো কৰিব নালাগে তুমি চিধাই এই ক্লাছটো শেষ কৰাৰ পিছত আমাৰ তুমি এনেকুৱাকে চাৰিকোণীয়া কাগজখন ল'বা কাগজখন লৈ পেলাই তুমি এইটো বস্তু মাজেদি এনেকে ভাঁজ দিবা তাৰপিছত এইফালে ইয়াত যেনেকে দেখাইছে ভাঁজ দি দিবা তাৰপিছত তুমি এই চুককেইটা কাটি কাটি দিবা একদম চুকত কাটি কাটি দিবা হা তাৰপিছত তোমাৰ আনচাৰটো ধুনীয়াকে তোমাৰ ওলাই যাব তো সেই বস্তু তুমি এবাৰ টেষ্ট কৰি চাবাচোন তোমালোকে সেই বস্তুটো এবাৰ ট্ৰাই কৰি চাবাচোন বস্তুটো কেনেকুৱাকে কি ওলাইছে ঠিক আছে তাৰপিছত তুমি এতিয়া আমি নেক্সট কুৱেশ্যনটোত যাওঁ তো নেক্সট কুৱেশ্যনটোত আমি এতিয়া চাম হা নেক্সট কুৱেশ্যনটো তোমাৰ চাম থাৰ্টি টু চোৱা তো 32টোত বেলেগ তুমি একো চাব নালাগে 32টোত তুমি অলপমান ছবিটো ভালকে চোৱা বহুতো এই কুৱেশ্যনটো খেলি মেলি লাগিব কিন্তু প্ৰথমতে কি কৰিলে এই চাৰিকোণীয়া ছবিটো যে আছিলে এই চাৰিকোণীয়া ছবিটোত কি হ'ল তোমাৰ এই চাৰিকোণীয়া ছবিটোত তোমাৰ তো চাৰিকোণীয়া ছবিটো প্ৰথমতে ইয়াত এনেকে এনেকে কাটিলে চাৰিকোণীয়া ছবিটোত এইখিনি চাইডত এনেকে এনেকে কাটিলে হা ঠিক আছে চাইড কেইটা তোমাৰ কাটি দিলে ঠিক আছে এইটো হ'ল তোমাৰ তাৰপিছত এইটো বস্তু কাটিলে তো কাটাৰ পিছত তোমাৰ কি কৰিলে আকৌ এইখিনি জেগাত কাটি দিলে ঠিক আছে তো কাটি দিয়াৰ পিছত একেবাৰে শেষত তোমাৰ এনেকুৱা ধৰণৰ এটা আকাৰ পালা তুমি এনেকুৱা ধৰণৰ আকাৰটো পালা হৈ গ'ল তোমাৰ তো এনেকুৱা ধৰণৰ আকাৰটো পালা আৰু ভিতৰত তুমি ছবিটো ভৰাই দিলা মানে এই কাগজ কেইখন তোমাৰ ভিতৰত সোমাই আছে মানে এনেকুৱা ধৰণৰ নিচিনা এনেকে সোমাই আছে এইটো এনেকে সোমাই আছে আৰু এনেকুৱা ভিতৰত এটা চাৰিটা ত্ৰিভুজৰ নিচিনা তোমাৰ সোমাই আছে গম পালানে চাৰিটা ত্ৰিভুজৰ নিচিনাকে তোমাৰ সোমাই আছে ঠিক আছে চাৰিটা তোমাৰ ত্ৰিভুজৰ আকাৰ তোমাৰ সোমাই আছে দেই তোমাৰ ঠিক আছে তো তোমাৰ চাৰিটা ত্ৰিভুজৰ আকাৰ তোমাৰ সোমাই আছে অকে সেইটো বস্তু হ'ল তোমাৰ ঠিক আছে ভালকে চোৱা তোমাৰ তো চাৰিটা ত্ৰিভুজৰ আকাৰত সোমাই আছে তোমাৰ চাৰিটা আকাৰ ত্ৰিভুজৰ নিচিনাকে বস্তুটো সোমাই আছে হা তাৰপিছত তুমি এতিয়া যদি চোৱা তোমাৰ 32টো তোমাৰ ইয়াত তুমি যেতিয়া খুলি দিবা যেতিয়া মেলি দিবা তুমি যেতিয়া মেলি দিবা তেতিয়া কেনেকুৱা ধৰণৰ হ'ব তেতিয়া যেতিয়া মেলি দিবা তোমাৰ এইখিনিটো এনেকুৱাকে এটা আকাৰ নিচিনা আছে গম পালা নে এইটো শ্বেপ এটা আছে এইখিনিটো এটা শ্বেপ এটা আছে তোমাৰ এনেকুৱাকে তো মেলি দিওঁতে তোমাৰ এই চিটো নিচিনাকে হ'ব তোমাৰ কিয় হ'ব তুমি যেতিয়া এইটো বস্তু মেলি দিবা তলত আধা কাটা নিচিনাকে তোমাৰ কিবা এইটো শ্বেপ আহিব তোমাৰ এই আধা কাটাটো নিচিনা কেনেকে এইটো আহিব ঠিক আছে তাৰপিছত এইটো আধা কাটাটো নিচিনাকে আহিব তাৰপিছত এইটো আধা কাটাটো নিচিনাকে আহিব এইটো আধা কাটাটো নিচিনাকে আহিব ইয়াতো এনেকে আধা কাটা নিচিনা আহিব কাৰণ এইখিনি তোমাৰ ভিতৰত যিকেইটা গোল দিছে নহয় ভিতৰৰ গোলকেইটা চোৱা তোমালোকে ভিতৰৰ গোলকেইটা এইকেইটা ওপৰত এইখিনি আধা কাটা নিচিনাকে আহিব এইখিনিটো আহিব আধা কাটা এইখিনিটো আহিব এনেকুৱাকে এইখিনিটো আহিব তোমাৰ এইটো এইটো এনেকে এনেকে তোমাৰ চাৰিওফালে তোমাৰ আধা কাটা নিচিনাকে ছবি কেইটা হ'ব তোমাৰ গম পালানে গোটেই কেইটা ছবি তোমাৰ গোটেইকেইটা তোমাৰ আধা কাটা নিচিনাকে তোমাৰ হ'ব ঠিক আছে তো সেইটো বস্তু তোমাৰ হ'ব হা অকে তাৰপিছত আমি এতিয়া যদি তোমাৰ ইয়াত চাওঁ তো তোমাৰ এতিয়া আমি আনসাৰ কি পাই গলো আমি আনসাৰ চি পাই গলো আমি আনসাৰ কি পাই গলো আমি আনসাৰ চি পাই গলো তোমাৰ ঠিক আছে আমি আনসাৰ চি পাই গলো দেই তোমাৰ এইটো বস্তু
তো এতিয়া আমাৰ আনসাৰ চি আহি গ'ল এতিয়া আমি ভাগ নাম্বাৰ 9 নম্বৰ ভাগটো চাওঁ তো 9 নম্বৰ ভাগটো তোমাক কৈছে যে তোমাৰ এই 33 টো চোৱা 33 টো চোৱা এইকেইটা বস্তুত আমাৰ কি হ'ব এইকেইটা বস্তুত আমাৰ এতিয়া এইকেইটা বস্তু তোমাৰ কি হ'ব তুমি যিটো বস্তু তোমাৰ মিলা নাই যিকেইটা বস্তু তোমাৰ আছে যিকেইটা বস্তু তোমাৰ লাঠি কেইটা দি পেলাই তুমি এইটো বস্তু চালা তোমাৰ মানে ইয়াৰ লাঠি দুডাল আছে আৰু গোল এটা আছে ট্ৰায়াঙ্গল এটা আছে ত্ৰিভুজ এটা আছে তোমাৰ তো এই বস্তু কেইটা দি পেলাই তুমি কি কৰিব লাগিব এই বস্তু কেইটা দি পেলাই তুমি মিলাব লাগিব কোনটো হ'ব তোমাৰ আনসাৰ কোনটো হ'ব তোমাৰ আনসাৰ ঠিক আছে তুমি এতিয়া আনসাৰটো তুমি মিলাব লাগিব তুমি ঠিক আছে আনসাৰটো তুমি এতিয়া মিলাব লাগিব আনসাৰটো আমি ক'ত পাম আমাৰ আনসাৰটো এই অপচন কেইটাৰ ভিতৰতে আছে আমাৰ 33 তো ক'ত সোমাই আছে কোনখিনি জায়গাত সোমাই আছে এইটো বস্তু চাব লাগিব আমাৰ ঠিক আছে তো সেই বস্তুটো আমি চাব লাগিব এতিয়া তোমাৰ তো এতিয়া ভালকে চোৱা তুমি গোল এটা ট্ৰায়াঙ্গল এটা লাঠি দুডাল তোমাৰ এতিয়া আমি ক'ত আছে আমাৰ এই এ নম্বৰটোত সোমাই আছে আমাৰ চোৱা 33 তুমি ভালকে চোৱা এ নম্বৰ চিত্ৰটোৰ ভিতৰত সোমাই আছে আমাৰ তো এতিয়া মই যদি দেখাই দিওঁ এই গোলটো তোমাৰ ইয়াত আছে ঠিক আছে এই ট্ৰায়াঙ্গলটো ইয়াত আছে আৰু এই লাঠিডাল ইয়াত আছে আৰু এটা লাঠি তোমাৰ মাজেদি ইয়াৰ লগত সোমাই আছে লাঠি এডাল তুমি ক'ব যে স্যাৰ লাঠি দুডাল আছিল এতিয়া লাঠি এডাল ক'ত গ'ল এডাল লাঠি তোমাৰ কি হ'ল এই ত্ৰিভুজটোৰ লগত সোমাই গ'লগে তোমাৰ ট্ৰায়াঙ্গলটোৰ লগত এডাল লাঠি ইয়াত সোমাই আছে তোমাৰ আৰু গোলটোতো অলৰেডি আছে তোমাৰ সেইটো বস্তু হ'ল তোমাৰ ঠিক আছে তো সেই কন্ডিশনটো আমি ইয়াত দেখা পালো তোমাৰ হা এই বস্তুটোৱে তোমাৰ ইয়াত দেখা পালো তোমাৰ ঠিক আছে তো এতিয়া আমি এইটো বস্তু হ'ল পালো আমি ইয়াত হা তাৰ পিছত আমি এতিয়া যদি চাওঁ তোমাৰ আমি এতিয়া তোমাৰ ইয়াত চাবা 33 টো চোৱা 34 চোৱা কেইডাল লাঠি আছে হিচাপ কৰা এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আমাৰ কেইডাল লাঠি আছে সাতডাল লাঠি আছে তোমাৰ ঠিক আছে আমাৰ লাঠি কেইডাল আছে আমাৰ লাঠি সাতডাল আছে তোমাৰ ওকে আমাৰ লাঠি কেইডাল আছে মনত ৰাখিবা সাতডাল লাঠি আছে তোমাৰ ওকে আমাৰ লাঠি সাতডাল আছে তোমাৰ ঠিক আছে সেইটো বস্তু তাৰপিছত আমাৰ লাঠি সাতডাল যেতিয়া এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ইয়াত অকল পাঁচডাল লাঠি দিব নিছে নহব এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল ইয়াত ছডাল আছে নহব এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল য়েছ আমাৰ আনসাৰ এখানে চি হৈ গ'ল তোমাৰ 34 আনসাৰ কি হ'ল আমাৰ 34 আনসাৰ আমাৰ চি হৈ গ'লগে তোমাৰ ওকে আমাৰ 34 আনসাৰ চি হ'ল 34 আনসাৰ আমাৰ চি হৈ গ'ল তোমাৰ ঠিক আছে সেইটো বস্তু তাৰপিছত আমি এতিয়া নেক্সট কোৱেশ্চন চাওঁ 35 চাওঁ আমাৰ এতিয়া 35 চাওঁ আমি এতিয়া 35 টো আমাৰ এতিয়া কি দেখিবা 35 টো এতিয়া চোৱা কেইডাল লাঠি আছে এডাল দুডাল তিনডাল লাঠি কেইডাল আছে আমাৰ লাঠি তিনডাল আছে ঠিক আছে লাঠি আমাৰ কেইডাল আছে লাঠি তিনডাল আছে ওকে লাঠি কেইডাল তিনডাল লাঠি এডাল দুডাল তিনডাল চাৰিডাল নহব এডাল দুডাল তিনডাল য়েছ সেইকাৰণে আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ ডি আমাৰ আনসাৰ ডি ঠিক আছে 36 টো চোৱা এতিয়া 36 টো ভালকে চোৱা তুমি এতিয়া কি আছে 36 টো তোমাৰ কি কৈছে এতিয়া ভালকে চাবা হা 36 ৰ ছবিটো তুমি এটা চাবা 36 টো ছবিটো তোমাৰ চোৱা 36 টো এতিয়া চাবা তোমাৰ এইটো বস্তু আছে তোমাৰ ইয়াত হা এইটো বস্তু এই দুটা বস্তু আছে তোমাৰ এই গোটেইখিনি বস্তু আমি একেলগে ভৰাই দিব লাগিব একেলগে কি কৰিব লাগিব আমি আঠা লগাই পেলাই যোগদান কৰি দিব লাগিব আমি এইখিনি ছবিৰ লগত আমি কি কৰিব লাগিব ভৰাই দিব লাগিব তোমাৰ 36 টো তো এটা আমাৰ ক'ত সোমাই আছে আমি চাম হা তো 36 ৰ ছবিটো অলপমান তোমাৰ কমপ্লেক্স বুলি কম মই বহুতখিনি বস্তু আছে এই বস্তুটো ক'ত আছে জানা এই জেগাখিনিত সোমাই আছে তুমি চোৱা ভালকে এই জেগাখিনিৰ ভিতৰত মই সোমোৱাই দিলো তাৰপিছত এই বস্তুটো ক'ত আছে এইখিনি সৰি এই বস্তুটো ক'ত আছে এইখিনি জেগাত সোমাই আছে তোমাৰ এই চিত্ৰটো এইখিনি জেগাত সোমাই আছে তোমাৰ মই মুছি দিছো লাগিল তোমাৰ হা এইখিনি জেগাত আছে এই ছবিটো ক'ত আছে এই ছবিটো এইখিনি জেগাত সোমাই আছে তোমাৰ ইয়াত এই ছবিটো এইখিনি জেগাত সোমাই আছে আৰু বাকী এইটো ত্ৰিভুজ ইয়াৰ ভিতৰত সোমাই আছে এইটো ত্ৰিভুজ ইয়াৰ ভিতৰত সোমাই আছে তোমাৰ সেইকাৰণে আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ বি টো হ'ল তোমাৰ ঠিক আছে মই এই বস্তুখিনি আনসাৰ বি নম্বৰটো পাই গলো আমি এতিয়া আনসাৰ ঠিক আছে মই দেখাই দিছো এইটো ইয়াত সোমাই আছে এইটো ইয়াত তোমাৰ
এই বস্তুটো ইয়াত সোমাই আছে তোমাৰ, এই বস্তুটো ইয়াত সোমাই আছে তোমাৰ। মই উল্টা কৰিলো ৰবা। এই বস্তুটো ইয়াত সোমাই আছে, এই বস্তুটো এই তলত সোমাই আছে তোমাৰ। হৈ গ'ল তোমাৰ আনসাৰ। সেইকাৰণে আমাৰ আনসাৰ কি ওলালে? ডি ওলাই গ'ল আমাৰ আনসাৰ। অকে, সো সেইটো বস্তুত আমি এই চিষ্টেমত তোমাৰ আনসাৰটো উলিয়াব লাগিব। এটা আমাৰ 37টো চাবা হা। 37টো তুমি ইয়াতে চাবা। 37ত তোমাৰ কি কৈছে? 37ত তোমাৰ এইটো ভাগ নম্বৰ 10। তো ভাগ নম্বৰ 10ত আমাৰ কি কয়? 37ত ভাগ নম্বৰ 10ত কয় যে আমাৰ কোনটো চিত্ৰ লুকাই আছে। আমাৰ ছবিটো ক'ত লুকাই আছে? চিত্ৰটো ক'ত সোমাই আছে তোমাৰ? ছবিটো ক'ত সোমাই আছে তোমাৰ? ঠিক আছে, তোমাৰ ছবিটো ক'ত সোমাই আছে? ছবিটো ক'ত লুকাই আছে? ঠিক আছে, তো ছবিটো ক'ত সোমাই আছে আমি এতিয়া চাম। তো ছবিটো ক'ত সোমাই আছে না? এইখিনি জেগাত সোমাই আছে তোমাৰ। এইখিনি জেগাত সোমাই আছে তোমাৰ। সেইকাৰণে আমাৰ আনসাৰ কি হ'ল? আমাৰ আনসাৰ চি নম্বৰটো পালো আমাৰ 37ৰ। অকে, 38টো চোৱা এতিয়া আমাৰ। 38টো ক'ত সোমাই আছে? ছবিটো ক'ত লুকাই আছে? ছবিটো কোনখিনি জেগাত সোমাই আছে আমাৰ? ছবিটো ক'ত সোমাই আছে, ক'ত লুকাই আছে, আমি সেইটো বস্তু চাম হা। ছবিটো তোমাৰ এই ইয়াৰ ভিতৰত সোমাই আছে, বিত সোমাই আছে তোমাৰ। তো বিত তোমাৰ এই বস্তুটো এইখিনি জেগাত সোমাই আছে। আমাৰ আনসাৰ বি হ'ল তোমাৰ সেইকাৰণে। অকে, এতিয়া 40টো চোৱা তোমাৰ। 40 নম্বৰটো এতিয়া চোৱা তোমাৰ। 40 নম্বৰটো তোমাৰ ক'ত সোমাই আছে? এই জেগাখিনিত সোমাই আছে তোমাৰ। 40 নম্বৰটো ক'ত সোমাই আছে? এত সোমাই আছে। আমাৰ আনসাৰ কি হ'ল? আমাৰ আনসাৰ এ হ'ল তোমাৰ 40 নম্বৰটো। একদম ইজি বস্তুটো তোমাৰ। এতিয়া 39টো চোৱা তোমাৰ। 39 চোৱা। 39টো তোমাৰ এতিয়া 39টো ক'ত সোমাইছে চাবা দেই। এই ছবিটো, এই বস্তুটো চোৱা ক'ত সোমাইছে 39ৰ। 39ৰ এই বস্তুটো এইখিনি জেগাত সোমাই আছে তোমাৰ। এইখিনি জেগাত সোমাই আছে 39ৰ। 39ৰ এই ছবিটো এইখিনি জেগাত সোমাই আছে। সেইকাৰণে আমাৰ আনসাৰ কি হ'ল? আমাৰ আনসাৰ এ আহি গ'ল। অকে, আমি আনসাৰ কি পাই গলো? আমি আনসাৰ এ পাই গলো। আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নই তুমি পাবা। পৰীক্ষাত তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্নই তোমাৰ আহিব, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ আহিব। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকে পৰীক্ষাত পাবা দেই। পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নই তোমাৰ আহিব, এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ লগতে তুমি খেলিব লাগিব, এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ লগতে তুমি কৰিব লাগিব কিন্তু। গম পালানে? আৰু এনেকুৱা ধৰণৰ বস্তুখিনিয়ে তুমি ভালকে কৰিব চেষ্টা কৰিব লাগিব। ঠিক আছে, তো সেইকাৰণে তোমালোকে এই বস্তুখিনি অলপমান কালিৰ দিনটো আছে 19 তাৰিখে ভালকে প্ৰেক্টিচ কৰা। তো 19 তাৰিখে এই বস্তুখিনি চেষ্টা কৰা, প্ৰেক্টিচ কৰা, নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব। আৰু পৰীক্ষাত কিন্তু মই যেনেকে ক'লো এটা কিছুমান প্ৰশ্ন খোৱা নিচিনা কৰিব লাগিব, কিছুমান প্ৰশ্ন তিতা কেৰেলা খোৱা নিচিনা কৰিব লাগিব। আৰু মেথছত বিশেষকে তোমালোকে যিখিনি বস্তু পাৰা, যিখিনি বস্তু জানা, সেই বস্তুখিনি তুমি আগত কৰি ল'বা। মেথছত যিখিনি জানা, যিখিনি পাৰা, সেই বস্তুখিনি তুমি আগত কৰি ল'বা। মেথছত তুমি কিন্তু নজনাখিনি চেষ্টা কৰি থাকিলে, নজনাখিনি মই কিয় নাজানো, তুমি নাজানিবও পাৰা কিছুমান বস্তু কিন্তু। তুমি কিছুমান বস্তু নাজানিবও পাৰা, কোনো ডাঙৰ কথা নহয়। গম পালানে? তুমি কিছুমান বস্তু তুমি নাজানিবও পাৰা। কোনো ডাঙৰ কথা নহয় তোমাৰ এইটো বস্তু, গম পালানে? কিছুমান তুমি কুৱেশ্যন নোৱাৰিবও পাৰা। এনেকুৱা নহয় যে তুমি গোটেই কুৱেশ্যনখিনি জানা। তোমালোকক 20টা কুৱেশ্যনৰ ভিতৰত 4টা কুৱেশ্যন মেথছত তোমাক খেলি মেলি ভুল লগাবলৈকে দিয়ে। তো সেইকাৰণে কিয় নাজানো কৰাতকৈ তুমি যিখিনি জানা, মই এইটো জানো, যিকেইটা জানা সেইকেইটা আগত কৰি ল'বা। নোৱাৰাকেইটা তুমি পিছতকে কৰিব থবা। অকে, নহলে তোমাৰ সময় নিমিলিবগে, নহলে তোমাৰ গোটেইখিনি খেলি মেলি, পাৰাখিনিও খেলি মেলি কৰি থৈ আহিবাগে তুমি। গম পালে নে? পাৰাখিনিও তুমি ভুল কৰি থৈ আহিবাগে। সেইকাৰণে সাৱধান দেই এইটো বস্তুৰ লগত তোমালোকে। ঠিক আছে ষ্টুডেন্টস?